এজন যুৱকৰ বাবে খোজকাঢ়িব পৰা হৈছে দীৰ্ঘদিনে শয্যাগত হৈ থকা এগৰাকী মহিলা। ষ্ট্ৰোক হৈ বিচনাত পৰি থকা মাতৃৰ চিকিৎসাৰ বাবে পুত্ৰৰ হাতত নাছিল টকা। উপায়ন্তৰ হৈ মাতৃৰ চিকিৎসাৰ বাবে পুত্ৰই লৈ গৈছিল ৰঙানদীৰ যুৱনেতা ঋষিৰাজ হাজৰিকাৰ ওচৰলৈ। আৰু লগে লগে যুৱকজনে কৰি দিলে মাতৃগৰাকীৰ চিকিৎসাৰ সকলো ব্যৱস্থা। তাক লগত লৈ গৈ একবাৰ এই মাক নিমিনি একবাৰ হেৰিটাত লৈ যা, আমাৰ শুশ্ৰূষাত লৈ যা, তই শুশ্ৰূষাত এবাৰ লৈ যা, শুশ্ৰূষাত নি কেইদিনমান থেৰাপি কৰি সময়তে খোজকাঢ়িব পাৰিব। শুশ্ৰূষা নামৰ থেৰাপি চেণ্টাৰৰ স্বত্বাধিকাৰীক তেওঁ ফোন কৰি ক'লে, মোৰ মাক পঠাই আছো, মাক সুস্থ কৰি পঠিয়াবা। ঋষিৰাজ হাজৰিকাই মোক যেতিয়া ফোন কৰিছে যে পিঠিত লৈ পেলাই পুতেকে পিঠিত লৈ তেখেতৰ ঘৰলৈ গৈছে বুলি মোক ক'লে, যিমান পেচেণ্ট যায় মোক ফোন কৰি কয় আপুনি মোৰ মা যাব, মোৰ দেউতা যাব, মোৰ মানে চব তেখেতৰ দেউতা মা। আৰু মই কোনোবা কেতিয়াবা কনফিউজ হৈ যাওঁ যে তেখেতৰ পৰিয়ালটো ইমান ডাঙৰ নেকি। আজি ঋষিৰাজ হাজৰিকাৰ বাবে পুনৰ খোজকাঢ়িব পৰা হৈ উঠিছে সেই বৃদ্ধা মাতৃগৰাকী। এতিয়া আইতাগৰাকী ধুনীয়াকৈ খোজকাঢ়িছে আৰু ভগৱানে কৰিলে আমি খুব কম দিনত তেখেতক ইণ্ডিপেণ্ডেণ্ট ৱাকিং, মানে আমি তেখেতে নিজে ইফাল এটলিষ্ট ষ্টিকডাল থাকিব পাৰে, একো ডাঙৰ কথা নহয়, ষ্টিকডাল সহায়ত তেখেতে যদি ইফাল সিফাল ঘূৰিব পাৰে, আমি চেষ্টাটো কৰিয়ে আছোঁ। এতিয়া ৰঙানদীৰ এই যুৱকজনৰ কাম কাজক প্ৰশংসা কৰিছে সকলোৱে। আৰু চবতকৈ ডাঙৰ কথা মানে ৰাজনীতিৰ ঊৰ্ধত এজন মানুহে ইমানকৈ সমাজসেৱা কৰে, সেইটো মানে আজিৰ দিনত এইটো এটা বহুত ডাঙৰ কথা, নিজৰ গাঁঠিৰ ধন ভাঙি। আৰু মানে মোৰ এনেকুৱা হৈছে, এতিয়া মই আপোনাক মানে কৈ ভাল লাগিব যে আমাৰ ইয়াতে এতিয়া যিমানখিনি ৰোগী আছে তাৰে প্ৰায় 30% ৰোগী কিন্তু ঋষিৰাজ হাজৰিকাই নিজৰ পইচা খৰচ কৰি তেখেতে এই পেচেণ্টখিনিক আমাৰ ইয়াতে ৰাখি মানে সুস্থ হোৱাৰ পিছত তেখেতে নিজে ঘৰত গৈ পেলাই থৈ আহেগৈ। এইটো আজিৰ দিনটোত আচলতে এটা বিৰাট মানে লেখত ল'বলগীয়া কথা। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড, লখিমপুৰ।